হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, সকলোকে স্বাগতম জনাই আজি আমাৰ পাঠ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটো আলোচনা কৰি আছিলোঁ। তোমালোকেও নিশ্চয় ইয়াৰ আগৰ পাঠকেইটা চাইছা আৰু ভালদৰে বুজি পাইছা। আজি আমি আলোচনা কৰিম এটা নতুন বিষয়, অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা। বিষয়টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা কৈছোঁ যে তোমালোকে ইয়াৰ আগৰ ভিডিঅ'কেইটা চাবা আৰু সেই ভিডিঅ'কেইটা চালে তোমালোকৰ পাঠৰ আগৰ যিখিনি বিষয় আছিলে সেইখিনি বেছি ভালদৰে বুজি পাবা আৰু লগতে এই পাঠটো বেছি ভালদৰে তোমালোকে বুজি পাবা। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল লাগিছে বুলি ভাবা বা তোমালোকে উপকৃত হৈছা বুলি ভাবা তেনেহ'লে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা যাতে সকলোৱে পাঠটো ভালদৰে বুজি পাব পাৰে। গতিকে আহাচোন আজি আমি আমাৰ পাঠ আৰম্ভ কৰোঁ। তোমালোকে সকলোৱে তোমালোকৰ কিতাপৰ ৩২ নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা। সেই পৃষ্ঠাতে তোমালোকৰ এই বিষয়টো আছে, অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা। তাৰে কেইটামান ধাৰণাৰ বিষয়ে আজি আলোচনা কৰিম। সেই বিষয়কেইটা হৈছে বস্তু বা সামগ্ৰী, যিটোক ইংৰাজীত কয় গুডছ, তাৰপিছত উপযোগিতা ইউটিলিটি, সম্পদ ৱেল্থ, অভাৱ ৱান্টছ আৰু কল্যাণ, যাক ইংৰাজীত কোৱা হয় ৱেলফেয়াৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়া কথাখিনি বুজিব পাৰিবা। এতিয়া প্ৰথমতে অৰ্থনীতিৰ মৌলিক ধাৰণা বুলি ক'বলৈ গ'লে এটা খুব গুৰুত্বপূৰ্ণ বিষয় আছে, সেইটো হৈছে কি বস্তু বা সামগ্ৰী, যাক আমি ইংৰাজীত কওঁ গুডছ। আমি সকলোৱে জানো বস্তু মানে কি, সামগ্ৰী মানে কি, হয়নে? কিন্তু যেতিয়া আমি অৰ্থবিজ্ঞানৰ ধাৰণাৰ ফালৰ পৰা চাবলৈ যাওঁ তেতিয়া আমি কিছুমান অকণমান বেলেগ ধৰণেৰে কথাখিনি বুজিবলগীয়া হয়। এতিয়া তোমালোকে এই ছবিকেইখন চোৱাচোন। ছবিকেইখন চোৱা। প্ৰথম ছবিখনত এখন টেবুল আৰু চকী, হয়নে? দ্বিতীয় ছবিখনত আছে আমাৰ খাদ্যবস্তু, ভাতৰ এখন থালি। তৃতীয় ছবিখনত আছে কিছুমান কাপোৰ আৰু চতুৰ্থখনত কি আছে চোৱাচোন। তোমালোকৰ দৰে কিছুমান ষ্টুডেণ্টক এগৰাকী টিচাৰ বা শিক্ষকে শিক্ষাদান কৰি আছে আৰু তাৰ পিছৰ ছবিখনত এগৰাকী ডক্টৰে এগৰাকী সৰু ছোৱালীক ট্ৰিটমেণ্ট কৰি আছে, হয়নে? এই বস্তুবিলাক কি কৈছে যে এইবিলাক সকলো হৈছে এটা বস্তু বা সামগ্ৰী। এতিয়া আমি বস্তু বা সামগ্ৰী মানেনো কি ইকনমিক্সত সেইটো কথা জানোচোন আহা। মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্য অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। তেতিয়াহ'লে বস্তু বুলি ক'লে আমি কি বুজিম? সামগ্ৰী বা সামগ্ৰীৰ লগতে সেৱা কাৰ্য অৰ্থাৎ শিক্ষাদান কাৰ্য, চিকিৎসা শাস্ত্ৰ, চিকিৎসা বিজ্ঞান, এইবিলাককো আমি কি হ'ব অৰ্থবিজ্ঞানত বস্তু বুলি ক'ম। এতিয়া আমি জানোচোন আহা যে বস্তুকনো কি ভাগত ভাগ কৰিব পাৰি। হয়, বস্তু দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে কি চোৱা, ভৌতিক অৰ্থাৎ যিটো আমি হাতেৰে চুব পাৰোঁ, দেখিব পাৰোঁ, হয় নাই? এতিয়া ইয়াত চকী মেজ, খাদ্য বস্তু, এইবিলাক বস্তু আমি হাতেৰে চুব পাৰোঁ, এইবিলাক হৈছে এটা সামগ্ৰী। গতিকে এইবিলাকক কি কয়? ভৌতিক বস্তু। আৰু শিক্ষক বা চিকিৎসকে যি শিক্ষাদান কৰে বা ৰোগীৰ শুশ্ৰূষা কৰে সেইবিলাক এটা এটা সেৱা কাৰ্য আৰু সেইবিলাক আমি চাবহে পাৰোঁ, কিন্তু আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ যিখিনি সেৱা কাৰ্য সেইখিনি হৈছে অভৌতিক বস্তু বুলি কোৱা হয়। ইয়াৰ পিছত বস্তু বা সামগ্ৰী পুনৰ আকৌ দুটা ভাগত ভগাব পাৰি। কিনো দুটা ভাগত ভগাব পাৰি চাওঁচোন আহা। তোমালোকে তোমালোকৰ কিতাপৰ ৩৩ নম্বৰ পেজৰ যিখন এখন তালিকা দেখিবা, সেই তালিকাখন ইয়াত চোৱাচোন যে বস্তুক দুটা ভাগত ভাগ কৰিব পাৰি। সেই দুটা কি? মুক্ত বস্তু বা ফ্ৰী গুডছ আৰু আৰ্থিক বস্তু বা ইকনমিক গুডছ। এতিয়া আমি জানোচোন আহা মুক্ত বস্তু মানেনো কি। তলৰ প্ৰথম ছবিখনলৈ মন কৰাচোন, তাত কি দেখিছা? সূৰ্যৰ পোহৰ, হয় নাই? সূৰ্যৰ তাপ। এই সূৰ্যৰ তাপ বা সূৰ্যৰ পোহৰ জানো আমি টকা পইচা দি কিনিব লাগে? নালাগে। প্ৰকৃতিৰ পৰা আমি মুক্তভাৱে সেই বস্তুবিলাক পাওঁ। ধৰি লোৱা তুমি বতাহ বা বৰষুণৰ পানী, সূৰ্যৰ তাপ, এই বস্তুবিলাকক আমি কি কওঁ? মুক্ত বস্তু বুলি কওঁ।
ইয়াৰ পিছত আহিলে কি আৰ্থিক বস্তু আৰ্থিক বস্তু মানে অন্য একো নহয় যিটো আমি টকা পইচা দি পেলাই কিনি লওঁ সেইটোৱে হৈছে আৰ্থিক বস্তু তোমালোকক মই উদাহৰণৰ বাবে এখন ছবি দেখুৱাইছো চোৱাচোন ইয়াত আছে কিছুমান কাপোৰ জাপি থোৱা আছে আৰু এই কাপোৰখিনি কি হৈছে আমি টকাৰ বিনিময়তহে কিনি আনিব লগা হৈছে ঠিক সেইদৰে আৰু বিভিন্ন ধৰণৰ বস্তু কিছুমানৰ নাম তোমালোকে নিজে ভাবিবাচোন যে কোনখিনি বস্তুনো আমি টকাৰ বিনিময়ত কিনি লওঁ হয়নে আমি যদি বাইসাইকেলৰ কথা কওঁ বা বিভিন্ন ধৰণৰ বস্তু খেলনা সামগ্ৰীৰ কথা কওঁ খোৱা বস্তুৰ কথা কওঁ যিবিলাক আমি টকাৰ বিনিময়ত কিনি আনো এই সকলোবিলাক বস্তুৱে হৈছে আৰ্থিক বস্তু ইয়াৰ পিছত চোৱাচোন আৰ্থিক বস্তুক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে ভোগ্য বস্তু কনজিউমাৰ গুডছ যাক আমি প্ৰস্তুত সামগ্ৰী বা ফিনিছ গুডছ বুলিও কওঁ আৰু পিছৰটো কি মূলধন জাতীয় বস্তু মানে প্ৰডিউচাৰ গুডছ বা কেপিটেল গুডছ যাক আমি কি কওঁ ইণ্টাৰমিডিয়েট গুডছ বা অন্তৰ্বৰ্তী সামগ্ৰী বুলিও কওঁ এতিয়া আহাচোন আমি জানো যে ভোগ্য বস্তু মানে কি আৰু মূলধন জাতীয় বস্তু মানে কি ভোগ্য বস্তু মানে হৈছে যিবিলাক বস্তুৱে প্ৰত্যক্ষভাৱে আমাৰ অভাৱ পূৰণ কৰিব পাৰে এটা উদাহৰণস্বৰূপে চোৱাচোন ইয়াত এটা কাপোৰৰ ফটো দি থোৱা আছে এটা সুৱেটাৰৰ ফটো দি থোৱা আছে হয়নে আমাক এটা আমাৰ ঠাণ্ডা দিনত এটা সুৱেটাৰৰ প্ৰয়োজন হৈ আছে গতিকে কি কৰিছো আমি এটা সুৱেটাৰ কিনি আনিছো আৰু সেই সুৱেটাৰটো হৈছে এটা ভোগ্য বস্তু বা প্ৰস্তুত সামগ্ৰী যিটোৱে আমাক ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমাৰ অভাৱখিনি পূৰণ কৰিছে আৰু মূলধন জাতীয় বস্তু মানে কি জানানে যে আমি যিবিলাক বস্তু আমি অন্য কিছুমান নতুন বস্তু উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবিলাককে মূলধন জাতীয় বস্তু বা অন্তৰ্বৰ্তী বস্তু মানে মাজত থাকে যিটো বস্তু অন্তৰ্বৰ্তী বস্তু বুলি কোৱা হয় এতিয়া মূলধন জাতীয় বস্তুৰ এটা উদাহৰণ তোমালোকে ছবিখন চোৱাচোন কি দিয়া আছে ট্ৰেক্টৰ হয়নে ট্ৰেক্টৰ আমি কিনো কিয় কিনো ট্ৰেক্টৰ কাৰণ ট্ৰেক্টৰৰ সহায়ত আমি খেতি-বাতি কৰো হয়নে আমি খেতি-বাতি কৰিবলৈ ট্ৰেক্টৰৰ ব্যৱহাৰ কৰো আৰু তাৰ জৰিয়তে আমি কি বস্তু উৎপাদন কৰো ধান বা বিভিন্ন ধৰণৰ শস্য আমি উৎপাদন কৰিব পাৰো গতিকে তোমালোকে বুজি পালানে মূলধন জাতীয় বস্তু বা অন্তৰ্বৰ্তী সামগ্ৰী মানে কি যিবিলাক বস্তুৱে আমি নতুন কিবা এটা উৎপাদন কৰিবলৈ যিবিলাক বস্তু ব্যৱহাৰ কৰো সেইবিলাককে কোৱা হয় মূলধন জাতীয় বস্তু আৰু যিবিলাক বস্তু আমি ডাইৰেক্টলি আমাৰ অভাৱ পূৰণৰ বাবে ব্যৱহাৰ কৰো সেইবিলাকে হৈছে ভোগ্য বস্তু বা প্ৰস্তুত সামগ্ৰী তোমালোকে ভালদৰে কিতাপখন পঢ়ি চাবা খুব ধুনীয়াকৈ বুজি পাই যাবা ইয়াৰ পিছত অৰ্থবিজ্ঞানৰ অন্য এটা কনসেপ্ট বা ধাৰণা হৈছে উপযোগিতা যাক ইংৰাজীত কোৱা হয় ইউটিলিটি তোমালোকে এতিয়া ছবি দুখনলৈ মন কৰাচোন এখন ছবি খাদ্যবস্তুৰ ছবি আৰু দ্বিতীয়খন ছবি কি ডক্টৰে শিশুগৰাকী বা চিলড্ৰেন গৰাকী কি কৰিছে ট্ৰিটমেন্ট কৰি আছে শুশ্ৰূষা কৰি আছে এতিয়া উপযোগিতা মানে অন্য একো নহয় যে আমাৰ কিছুমান অভাৱ আছে সেই অভাৱখিনি যি বস্তু বা সেৱাৰ জৰিয়তে পূৰণ কৰিব পৰা যায় সেয়াই হৈছে উপযোগিতা অৰ্থাৎ উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা অৰ্থাৎ এই যে আমি খাদ্যবস্তুৰ ফটোখন দেখিছো সেইটো আমাক কিহৰ অভাৱ পূৰণ কৰে আমাৰ যেতিয়া খুব ভোক লাগি থাকে হয়নে তেতিয়া যদি আমি সেই এনেকুৱা মানে খাদ্যবস্তু খাই দিওঁ তেতিয়া কি হয় আমাৰ ভোকটো নাইকিয়া হৈ যায় ঠিক সেইদৰে আমাৰ যদি খুব বেমাৰ হৈ থাকে তেতিয়াহ'লে আমি কাৰ ওচৰলৈ যাম ডক্টৰৰ ওচৰলৈ যাম আৰু তেতিয়া কি হ'ব ডক্টৰে শুশ্ৰূষা কৰিব বা সেৱা কৰিব তাৰ ফলত আমাৰ বেমাৰ আজাৰ ভাল হৈ যাব ইয়াৰ উপৰিও আমি উপযোগিতা থকা বস্তুৰ উদাহৰণ শিক্ষকৰ কথা ক'ব পাৰো হয় নাই বা বিভিন্ন ধৰণৰ বস্তু যিবিলাকে আমাৰ অভাৱ পূৰণ কৰে ধৰি লোৱা তোমালোকৰ খুব পিয়াহ লাগিছে পানী গিলাচ খাইছা খুব ভোক লাগিছে তোমালোকে এটা ফলমূল খাইছা পিন্ধিবলৈ কাপোৰৰ দৰকাৰ হৈছে তোমালোকে কাপোৰ এযোৰ কিনি আনিছা এই সকলোবোৰ বস্তুৰে এটা উপযোগিতা আছে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত অৰ্থবিজ্ঞানৰ আন এটা মৌলিক ধাৰণাৰ বিষয়ে আলোচনা কৰোঁ আহাচোন সেই বিষয়টো হৈছে কি সম্পদ বা ৱেলথ আমি আগৰ কেইটা ভিডিঅ'টো আগৰ কেইটা পাঠতো আলোচনা কৰি আছিলোঁ সম্পদৰ কথা হয়নে কিন্তু এতিয়া আমি সম্পদ মানেনো কি সম্পদ হ'বলৈ হ'লে সকলো বস্তুৱে সম্পদ বুলি ক'ব পাৰো নে নোৱাৰো সম্পদ হ'বলৈ হ'লে কি কি বস্তু দৰকাৰ হয় সেই বিষয়ে আজি আমি জানিম ঠিক আছে সম্পদ সকলো বস্তুকে আমি সম্পদ বুলি ক'ব নোৱাৰো যিবিলাক কিছুমান সম্পদ হ'বলৈ হ'লে কিছুমান বৈশিষ্ট্য থাকিব লাগিব আৰু সেই বৈশিষ্ট্যকেইটা কি কি চোৱাচোন
উপযোগিতা অৰ্থাৎ আমি উপযোগিতা মানে আগতে পাই আহিলোঁ যে আমাৰ অভাৱ পূৰণ কৰিব পৰাৰ ক্ষমতা কোনোবা এটা বস্তুৰ আমাৰ অভাৱ পূৰণ কৰিব পৰাৰ ক্ষমতাটো থাকিব লাগিব তেতিয়াহে সেই বস্তুটো সম্পদ বুলি বিবেচনা কৰা হ'ব তাৰপিছত আছে চোৱা অপ্ৰচুৰতা বা দুৰ্লভতা অৰ্থাৎ আমি সেই বস্তুটো সহজে বিচাৰি পোৱা ধৰণৰ হ'ব নালাগিব গম পাইছানে সহজে পাব পৰা ধৰণৰ বস্তুবিলাক সম্পদ বুলি কোৱা নাযায় এতিয়া যে সূৰ্যৰ তাপটো আমি অতি সহজতে পাই যাওঁ বায়ু বতাহ সেইবোৰতো আমি অতি সহজতে পাই যাওঁ গতিকে সেই বস্তুবোৰক অৰ্থবিজ্ঞানত সম্পদ বুলি ধৰি লোৱা নহয় ইয়াৰ পিছত আছে কি হস্তান্তৰ যোগ্যতা অৰ্থাৎ আমি এহাতৰ পৰা আনটো হাতলৈ বা এখন ঠাইৰ পৰা আনটো ঠাইলৈ আমি মানে হস্তান্তৰ কৰিবলৈ বা পঠিয়াব পৰা হ'ব লাগিব তেতিয়াহে সেই বস্তুটো সম্পদ বুলি কোৱা হ'ব ইয়াৰ উপৰি কি আছে বাহ্যিকতা অৰ্থাৎ বস্তুটো আমি চকুৰে দেখিব লাগিব চুই চাব পাৰিব লাগিব গম পাইছানে ভৌতিক অৱস্থাত থাকিব লাগিব তেতিয়াহে সেই বস্তুটো সম্পদ বুলি ক'ব পাৰিব এতিয়া তোমালোকে ছবি কেইখনলৈ চোৱা টেবুল চকী খাদ্যবস্তু আৰু কাপোৰ এই বস্তুকেইটাত বাৰু সম্পদৰ চাৰিটা বৈশিষ্ট্য তোমালোকে দেখিছানে টেবুল চকীৰ উপযোগিতা কি আমি লিখা পঢ়া কৰিবলৈ টেবুল চকী ব্যৱহাৰ কৰোঁ হয় নহয় তাৰোপৰি কি অপ্ৰচুৰতা বা খুব সহজতে আমি এইবিলাক বস্তু নাপাওঁ আমি কি কৰিব লাগিব কাঠ কাটি ভালদৰে টেবুল চকী বনাব লাগিব ঠিক সেইদৰে হস্তান্তৰ যোগ্যতা আমি এঠাইৰ পৰা আন ঠাইলৈ এই বস্তুটো চেঞ্জ কৰিব পাৰোঁ লগতে কি হয় বাহ্যিকতা আমি ইয়াক চুবও পাৰোঁ দেখিবও পাৰোঁ গতিকে এই সকলোবিলাক বস্তু ইয়াত ছবিত থকা উদাহৰণকেইটা সম্পদ বুলি আমি ক'ব পাৰোঁ তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে সম্পদৰ চাৰিটা বৈশিষ্ট্য লিখা তেতিয়া তোমালোকে এই বৈশিষ্ট্যকেইটা লিখিব লাগিব যে উপযোগিতা অপ্ৰচুৰতা হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা তোমালোকে যদি শব্দকেইটা অকমান টান পোৱা তেনেহলে অৰ্থকেইটা কিতাপত আৰু এবাৰ ভালদৰে পঢ়ি চাই ল'বা একদম ধুনীয়াকৈ বুজি পাই যাবা ইয়াৰ পিছত অৰ্থবিজ্ঞানৰ অন্য এটা মৌলিক ধাৰণাৰ বিষয়ে আলোচনা কৰোঁ আহাচোন সেইটো হৈছে অভাৱ বা ৱান্টছ এতিয়া আমি অভাৱ মানে কি হয়তো সকলোৱে বুজি পাওঁ নহয় জানো যে যিটো বস্তু আমাৰ হাতত নাই সেই বস্তুটো কি হয় আমাৰ অভাৱ হৈ থাকে বুলি আমি কওঁ এতিয়া অৰ্থবিজ্ঞানতনো কি অভাৱ মানে সেইটো চাওঁচোন আহা ইয়াত কি দিছে চোৱা কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হ'ল অভাৱ অৰ্থাৎ যিবিলাক বস্তু আমাৰ খুব বেছিকে প্ৰয়োজন হৈ যায় সেই বস্তুটো আমাৰ ওচৰত নাথাকে তেতিয়া কি হয় তেতিয়া আমি সেই বস্তুটোক অভাৱ বুলি কওঁ ঠিক সেইদৰে আন কথাত কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে গতিকে মই আশা কৰিছোঁ তোমালোকে অভাৱ মানে কি বুজি পাইছা তোমালোকৰ হাতত এতিয়া কি অভাৱ হৈ আছে তোমালোকে নিজে ভাবাচোন কথাখিনি হয়তো কাৰোবাৰ হাতত এটা মোবাইলৰ অভাৱ হৈ আছে হয় নাই এতিয়া অনলাইন ক্লাছ চলি আছে গতিকে সকলোৱে অনলাইন ক্লাছ ল'বৰ বাবে এটা ভাল মোবাইলৰ অভাৱ হৈ থাকিব পাৰে কাৰোবাৰ হয়তো কিতাপ পত্ৰৰ অভাৱ হৈ থাকিব পাৰে কাৰোবাৰ হয়তো কাপোৰ কানি এযোৰৰ অভাৱ হৈ থাকিব পাৰে কাৰোবাৰ হয়তো খুব কিবা মানে বস্তু এটা খাবৰ মন গৈ আছে খাবৰ পোৱা নাই তেনেকুৱা ধৰণৰ অভাৱবিলাক আমাৰ জীৱনত থাকেই ইয়াৰ পিছত অৰ্থবিজ্ঞানৰ অন্য এটা ধাৰণাৰ বিষয়ে আলোচনা কৰোঁ আহাচোন সেইটো হৈছে কল্যাণ বা ৱেলফেয়াৰ এতিয়া কল্যাণ মানে কি কল্যাণ মানে হৈছে কাৰোবাৰ ভাল কৰা যিটো কাৰ্য কাৰোবাৰ কিবা এটা সহায় কৰা যিটো কাৰ্য সেইটোৱে হৈছে কল্যাণ এতিয়া কল্যাণ আমি অৰ্থবিজ্ঞানত দুই প্ৰকাৰৰ পাওঁ এটা হৈছে কি অৰ্থনৈতিক কল্যাণ আৰু ইটো হৈছে অনাঅৰ্থনৈতিক কল্যাণ এতিয়া আমি অৰ্থনৈতিক কল্যাণ মানে কি বা অনাঅৰ্থনৈতিক কল্যাণ মানে কি সেই বিষয়টো বুজি পোৱাৰ আগতে কাষৰ ছবিকেইখন চাওঁচোন আহা কাষৰ ছবিকেইখনত চোৱাচোন প্ৰথমখন ছবিত ডক্তৰে ছোৱালীজনীক শুশ্ৰূষা কৰি আছে হয় নহয় আৰু পিছৰ ছবিটোত কি কৰিছে মাকে নিজৰ ছোৱালীজনীক গা বেয়া কাৰণে শুশ্ৰূষা কৰি আছে এতিয়া আমি যদি ডক্তৰৰ ওচৰত কিবা এটা শুশ্ৰূষা কৰিবলৈ যাওঁ তেতিয়া কি হ'ব আমি তেওঁক টকা দিব লাগিব হয় নাই পেমেন্ট কৰিব লাগিব ডক্টৰ যিটো ফিজ লয় সেই ফিজটো আমি তেওঁলোকক দিব লাগিব আৰু মাক বা দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিখিনি কেয়াৰ কৰে যিখিনি শুশ্ৰূষা কৰে গা বেয়া থাকিলে শুশ্ৰূষা কৰে বা যিখিনি কিবা খোৱা বস্তু খোৱাৰ ক্ষেত্ৰত খুৱাই দিয়ে হয় নাই যিখিনি দৰকাৰী বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে কৰে সেইবিলাক হৈছে অনাঅৰ্থনৈতিক কল্যাণ আৰু যিবিলাক কাম আমি মুদ্ৰাৰ মাধ্যমত কৰোঁ অৰ্থাৎ আমি টকা পইচাৰ বিনিময় কৰাৰ জৰিয়তে কল্যাণ হয় সেইবিলাকক কোৱা হয় অৰ্থনৈতিক কল্যাণ
ইয়াত কি দিয়া আছে চোৱা অৰ্থনৈতিক কল্যাণ মানে হৈছে অৰ্থনৈতিক কল্যাণ মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি তোমালোকে কেইটামান উদাহৰণ নিজৰ বহীত লিখিবাচোন যে কোনকেইটা অৰ্থনৈতিক কল্যাণ কেইটামান উদাহৰণ মই এটা উদাহৰণ তোমালোকক আৰু দি দিছোঁ যে শিক্ষকে যে পাঠদান কৰে তাৰ কাৰণে কি হয় আমি ফিজ দিবলগীয়া হয় নহয় সেই বিষয়টো এটা অৰ্থনৈতিক কল্যাণ কিন্তু অনা অৰ্থনৈতিক কল্যাণৰ আৰু এটা উদাহৰণ যদি দিব খোজো যে তোমালোকক যে তোমালোকৰ মা দেউতাই পঢ়ুৱায় সেইটোতো কোনো ধৰণৰ তোমালোকে পইচা দিব নালাগে গতিকে সেইটো হৈছে অনা অৰ্থনৈতিক কল্যাণ আৰু আমি অৰ্থনীতি পঢ়িবলৈ যাওঁতে আমি যেহেতু কৈছোঁ যে অৰ্থনীতি মানে হৈছে টকা পইচা বা সম্পদ গতিকে অৰ্থনীতিত আমি সদায় অৰ্থনৈতিক কল্যাণৰ বিষয়েহে পঢ়িম য'ত মুদ্ৰাৰ কথা জড়িত হৈ থাকে আৰু য'ত আমি মুদ্ৰাৰ মাধ্যমত কল্যাণ সাধন কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল গতিকে আজি আমাৰ পাঠত আমি এইকেইটা বিষয়ে আলোচনা কৰিলোঁ কি আলোচনা কৰিলোঁ আকৌ এবাৰ কৈ দিছোঁ বস্তু বা সামগ্ৰীৰ কথা আলোচনা কৰিলোঁ উপযোগিতাৰ কথা আলোচনা কৰিলোঁ সম্পদৰ কথা আলোচনা কৰিলোঁ অভাৱ আৰু কল্যাণৰ কথা আলোচনা কৰিলোঁ মই আশা কৰিছোঁ তোমালোকে কথাখিনি ভালদৰে বুজিবলৈ পাৰিছা আৰু বুজিবলৈ চেষ্টাও কৰিছা আৰু লগতে তোমালোকে নিজেও ভালদৰে পঢ়ি চাবা আৰু মই যিখিনি নোটছ ইয়াত লিখি দিছোঁ সেইখিনি তোমালোকে নিজৰ বহীত ভালদৰে লিখি ল'বা আৰু ভালকৈ পঢ়িবা ইয়াৰ পিছত আজি যিখিনি কথা আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি মই কেইটামান গৃহকৰ্ম দিছোঁ প্ৰথম প্ৰশ্নটো চোৱাচোন কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বুলি কোৱা হয় বাৰু তোমালোকে ভালদৰে ভিডিঅ'টো চাই এই প্ৰশ্নটোৰ উত্তৰটো কৰিবাচোন তাৰপিছত কি কৈছোঁ সম্পদৰ 4টা বৈশিষ্ট্য কি এইটো নিশ্চয় তোমালোকে পাৰিবাই মই আলোচনা কৰিলোঁ ইতিমধ্যে তাৰপিছত কি আছে চোৱাচোন 3 নম্বৰ প্ৰশ্নটো আছে মুক্ত বস্তু আৰু আৰ্থিক বস্তুৰ মাজৰ পাৰ্থক্য উদাহৰণ সহ লিখা এতিয়া তোমালোকে মুক্ত বস্তু মানে কি সেইটো লিখিবা আৰু আৰ্থিক বস্তু মানে কি সেইটো লিখিবা তাৰপিছত কি লিখিবা মুক্ত বস্তুৰ এটা উদাহৰণ দিবা আৰু আৰ্থিক বস্তুৰ এটা উদাহৰণ দিবা এনেকৈ তোমালোকে বহীত ধুনীয়াকৈ কথাখিনি লিখি পেলাবা আৰু ভালদৰে পঢ়িবা ঠিক আছে আমি আজি এইখিনি কথা আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হ'ব পাৰিছা আৰু যদি উপকৃত হৈছা মই আকৌ এবাৰ কৈছোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা চেনেলটো যাতে পিছৰ ভিডিঅ'কেইটা দিলেও তোমালোকে পাব পাৰা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই পাঠটোৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ তোমালোক সকলো ভালে থাকা আৰু ভালদৰে পঢ়া শুনা কৰি থাকা এয়াই কামনা কৰিছোঁ ধন্যবাদ